শৈজাৰ আজিৰ এই অনুষ্ঠানটোলৈ অনুষ্ঠানটোত আলোচনাৰ বাবে 4খন কাব্য সংকলন বাছি লোৱা হৈছিল। তাৰ ভিতৰত কৌশিক বাস্যচৰ এই বতাহখিনিকেই দিলো, সাগৰ সৌৰভৰ নিজানৰ কোলাহলত, গৌতম প্ৰিয়ম মহন্তৰ কাছৰ কাৰবোৰ আৰু অংকুৰ ৰঞ্জন ফুকনৰ গৰুমান চেলেউমান। আমি প্ৰথমে কৌশিক বাস্যচৰ এই বতাহখিনিকে দিলো সংকলনখন আৰু সাগৰ সৌৰভৰ নিজানৰ কোলাহল সংকলন দুখনৰ বিষয়ে আলোচনা কৰিম। তাৰ আগতে কৌশিক বাস্যচৰ কাব্য সংকলনখনৰ পৰা এটা কবিতা পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ কবি ৰাজীৱ বৰুৱা ছাৰক। নমস্কাৰ সুধীজন আৰু মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল। মোৰ হাতত কিতাপখন নাই, গতিকে মই ডিজিটেলি পোৱা মানে মোবাইল যোগে পোৱা এটি কবিতা পাঠ কৰিব বিচাৰিছোঁ। ডাক্তৰ কৌশিক বাস্যচৰ কবিতা। তেওঁৰ এযোৰ চশমা আছে, চশমাযোৰেৰে তেওঁ দেখে, গুৰি পৰুৱা বগাই গৈ লঠঙা আগলিত সৎফুল তোলে, বালি ঘড়ীৰ বালি আঁতৰে, চশমাযোৰ তেওঁৰ হেৰাইছে। কোঠাবন্দী ফেনিল নদী, কোনে ক'লে তেওঁ চেতনৰ মনিল উৰ্মিকা নেওচি অনন্ত পানী ফুটনি। ধুমুহাৰ পাছত ভূ বহি নোৱা ৰ'দ এচমকা, দিগন্ত উধোৱা অবিনশ্বর এসাকি সাকি, পুষ্পিসময় দিগন্ত বিলাসী, পিছল ধৰাৰ বুকুৱেদি প্ৰাণ তাকি দৌৰিছো আগুৱাব পৰা নাই। দৌৰ মাটি হৈ কণিকা হৈছে, স্ফীত জুলুঙা মোৰ অম্লান হাঁহি, চশমা চহিয়ালৰ হেৰুৱা চশমা আনি দিব লাগে। ধন্যবাদ। ৰাজীৱ বৰুৱা ছাৰলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। এইবাৰ সাগৰ সৌৰভৰ নিজানৰ কোলাহলত কাব্য সংকলনৰ এটি কবিতা পাঠ কৰিব কবি কুশল দত্তই। কুশল দা আপুনি মঞ্চত। আমাৰ আন এগৰাকী অতিথি বিনোদ ৰিংগানিয়া ডাঙৰীয়া আহি পাইছেগৈ। মই তেখেতক মঞ্চলৈ আহি অনুৰোধ জনাইছোঁ আৰু তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব মঞ্চতে। মই তেখেতক মঞ্চলৈ আদৰণি জনাইছোঁ। আটাইলৈকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই পাঠ কৰিব খুজিছোঁ সাগৰ সৌৰভৰ নিজানৰ কোলাহলত সংকলনৰ এটি কবিতা। কবিতাৰ শিৰোনাম টনা টনি। একো কথাকে নুশুনি
মই মাথো দৌৰিছোঁ। চাৰিটাকৈ ঘোঁৰা মোৰ সতে মোৰ চাৰিওফালে দৌৰি আছে আৰু প্ৰত্যেকেই মোক নিজৰ গাৰ ফালে টানি আছে। আপেলটোৱে নিউটনক নিজৰ গাৰ ফালে টানি আছিল আৰু নিউটনে নিজৰ ফালে। মোৰ চেতনাই মোক নিজৰ ফালে টানি থাকে। ভাবিও বাদ দিয়া কথাবোৰ আৰু নভবাকৈ কৰি থকাবোৰে নিজক নিজৰ ফালে টানি আছে। চেতনাক মই ভাল পাওঁ, তাইও। আমি ইটোৱে সিটোক নিজৰ ফালে টানি থাকোঁ। তেনেকৈয়ে আমি আনন্দ বা বিষাদৰ বেলুন এটাত ওলমি আছোঁ আৰু কৃত্ৰিম উপগ্ৰহ এটাই এই খেলটো চাই চাই নীৰৱে হাঁহি আছে। বেনি গুঠি থাকোঁতে আইনাখনে চেতনাক নিজৰ গালৈ টানি থাকে। চেতনায়ো আইনাখনক নিজৰ কৰি লয়। মানৱ সভ্যতাৰ পৰিসমাপ্তিৰ তত্ত্ব এটাই মোক টানি আছে আৰু খাৰঘলীৰ নতুন ৰিভাৰভিউ এপাৰ্টমেণ্টটোৰ খোলা খিৰিকীখনে। এই টনাটনি খেলটোত মই যিমানেই দৌৰিছোঁ একে ঠাইতে ৰৈ আছোঁ। আপুনি? ধন্যবাদ। ধন্যবাদ কুশলদা। এবাৰ এই কাব্যগ্ৰন্থ দুখন সম্পৰ্কে কৌশিক বাস্যচৰ এই বঁটাখিনিকে দিলোঁ আৰু সাগৰ সৌৰভৰ নিজানৰ কোলাহলত এই কাব্যগ্ৰন্থ দুখন সম্পৰ্কে আলোচনা কৰিব ডক্টৰ পৰী ইলৈলাৰী বাইদেৱে। মই বাইদেউক অনুৰোধ জনাইছোঁ কাব্যগ্ৰন্থ দুখন সম্পৰ্কে কিছু কথা আমাক ক'বলৈ। মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু আজিৰ এই অনুষ্ঠানত আহি উপস্থিত হোৱা সকলোলৈকে মই সম্ভাষণ জনাইছোঁ আৰু লগতে বিশিষ্ট কবি জ্ঞানপীঠ বঁটা বিজয়ী শ্ৰদ্ধেয় নীলমণি ফুকনৰ স্মৃতিত মই মোৰ শ্ৰদ্ধাঞ্জলি যাচিছোঁ আৰু চৰ্যাক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে আয়োজকসকলে এনেকুৱা এটি সুন্দৰ অনুষ্ঠান আমাক উপহাৰ দিবলৈ ওলাইছে। চাৰিগৰাকী কবি নহ'লেও বোধ কৰোঁ 3গৰাকী কবি যিসকলৰ কবিতা আজি ইয়াত আলোচনা হ'ব। ইয়াত তেখেতসকল উপস্থিত আছে বুলি মই ধৰি লৈছোঁ। মোক যি দুগৰাকী কবিৰ কবিতা ওপৰত আলোচনা কৰিবলৈ দিয়া হৈছিল তাৰে এগৰাকী হৈছে কৌশিক বাস্যচ। মই নাজানো তেখেত আছেনে নাই ইয়াত, গৰু আছে আৰু তেখেতৰ কবিতা কিতাপখনৰ নাম অলপতে এয়া আবৃত্তি কৰি গৈছে। কিতাপখনৰ নাম হৈছে বঁটাখিনিকে দিলোঁ, প্ৰকাশ হৈছে 2021 চনত। এই বঁটাখিনিকে দিলোঁ নামৰ যিখন সৰু কাব্যগ্ৰন্থ তেখেতে লিখি উলিয়াইছে সেইখনৰ বিষয়ে আটাইতকৈ ভালকৈ তেখেতে নিজে ক'ব পাৰিব। মই মাত্ৰ সামান্য মোৰ দৃষ্টিভংগীৰে এজন সাধাৰণ পঢ়ুৱৈ হিচাপে মই যি বুজি পাইছোঁ বা বুজি পোৱা নাই, বুজি পাইছোঁ বুলি মই দাবীও কৰিব নোৱাৰোঁ। বুজি পোৱা নোপোৱাৰ মাজত মোৰ মনত যিখিনি ভাৱ হৈছে সেইখিনিকে মাত্ৰ আপোনালোকৰ সন্মুখত মই পঢ়িহে দিব বিচাৰিছোঁ। মোৰ ইচ্ছা আছিল যে মই নিজৰ পৰা কৈ যাম। মই ভাবোঁ যে ডক্টৰ বিভাস চৌধুৰীয়ে নিশ্চয় কৈ যাব, তেখেতে আপোনালোকক কৈ গৈ ধুনীয়াকৈ আকৰ্ষিত কৰিব পৰাকৈ বক্তৃতা দিব পাৰিব, যিটো ক্ষমতা মোৰ নাই। মই একদম আৰম্ভণিতে সেইটো কথা স্বীকাৰ কৰিছোঁ। আৰু মই নাজানো কিমান সময় দিয়া হ'ব। যদি আপোনালোকৰ আমনি লাগে, বিশেষকৈ মই মৃদুলক কৈছোঁ, আমনি লাগিলে কিন্তু কৈ দিবা যে আপুনি অলপ বেছি সময় লৈছে, মই অকণো বেয়া নাপাওঁ। হয়তো মই অলপ দীঘলীয়াকৈ লিখিছোঁ নেকি, আৰু পঢ়ি গৈ থাকিলে আমনি লগাটো স্বাভাৱিক আপোনালোকৰ, গতিকে মই গম পালে ভাল হয়। যি কি নহওক মই পঢ়িহে যাম, গতিকে আমনি লগাৰ শংকা হয়তো মোৰ মনতো আছে, আপোনালোকৰ আমনি লাগিব চাগে আপুনি। যি কি নহওক
মই কৌশিক বাস্যচৰ কাব্য জীৱনৰ এইখন বোধ কৰোঁ তেখেতৰ প্ৰথমখন নেকি কাব্য সংকলন। মই তেখেতক দ্বিতীয় শুভেচ্ছা জনাইছোঁ। কৌশিক বাস্যচৰ কবিতাই আমাৰ তথাসিদ্ধ স্থবিৰ ধ্যান ধাৰণা ব্যাখ্যা বিচাৰক প্ৰশ্ন কৰিবলৈ তেওঁ সেই প্ৰশ্ন কৰিবলৈ ভাষাক যি ধৰণে নিৰ্গঠন কৰিছে সেয়া কিন্তু মন কৰিবলগীয়া। ভাষাৰ অনুমোদিত যিটো গাঁথনিৰ নিৰ্মাণ তেওঁ নাকচ কৰিছে, তাৰ প্ৰমাণ হৈছে কিতাপখনৰ নামটো আৰু সেই নামৰ কবিতাটো, এই বতাহখিনিকেই দিলোঁ। আৰু ভাষাৰ এই নিৰ্গঠন তেওঁৰ প্ৰত্যেকটি কবিতাতেই বিচাৰি পোৱা যায়। তেওঁৰ কবিতা পঢ়িলে অনুভৱ কৰিব পাৰি যে প্ৰশ্ন কৰিবলৈ বা বিৰোধিতা কৰিবলৈ কবিয়ে চিঞৰিব নালাগে। তাৰ বিপৰীতে শব্দৰ বাছনি, সংযোজন আৰু উপস্থাপন কলাহে জৰুৰী কথা। কবিতাটোৰ কেইটামান শাৰী এনেধৰণৰ: এই বতাহখিনিকে দিলোঁ গিলি থোৱা আৰু আহি থাকা, এই বতাহখিনিকে দিলোঁ পি থোৱা আৰু মৰি থাকা। বতাহখিনিৰ লগত সংযোজিত ক্ৰিয়াপদ কেইটাই ইংগিত দিছে যে বতাহখিনি লাভ কৰাৰ মুহূৰ্তটো সুখকৰটো নহয়েই, তাৰ পৰিণামো অনাহুত। বতাহ পান কৰাজন হয় অন্ধভাৱে তিনিটাজনক অনুসৰণ কৰিব লাগিব অথবা নিজক ধ্বংস কৰিব লাগিব। আত্মস্থকৰণৰ এই দুঃসময় অৰোমান্টিক, ৰোমেণ্টিক পৰিৱেশ নহয়। ৰ'দ, বতাহ, চৰাই ইত্যাদি প্ৰকৃতি সংলগ্ন বিষয়বস্তুৱে লাভ কৰা ৰাজনৈতিক আয়তন বাস্যচৰ কবিতাৰ এটা মন কৰিবলগীয়া দিশ। তেওঁৰ কবিতাত ৰাজনৈতিক চেতনাৰ প্ৰকাশ অনুচ্চ কিন্তু স্পষ্ট। উন্মিলন নামৰ কবিতাটোত কবিয়ে সচেতন নাগৰিকৰ দায়িত্ব পালন কৰা বুলি ঘোষণা কৰি সচেতন নাগৰিকৰ অভিধাটোৰ লগত কিছুমান অনুষংগ শ্লেষাত্মক সুৰত সংযোজিত কৰিছে। কবিতাটোৱে আহৰণ কৰা ৰাজনৈতিক ব্যঞ্জনা প্ৰকট হৈ পৰিছে এনে কিছুমান বক্তব্যৰ মাজেদি। তেওঁ কৈছে, কবিতাত কোৱা হৈছে, তেওঁক পৰি থাকিবলৈ দিলোঁ, তিল তিলকৈ মৰিবলৈ দিলোঁ। সচেতন নাগৰিকৰ এই কণ্ঠৰ স্ব-সুৰক্ষাৰ নামত কি কৰিব নালাগে সেই বিষয়ে অত্যাধিক সচেতন। ভাল মানুহ বুলি কাকোৱে মুখ খুলি ক'ব নোখোজা নাগৰিক কণ্ঠই অন্যজনৰ আৱেগ আৰু সাহচৰ্যৰ ওপৰত নিৰ্ভৰো কৰে আৰু সেইখিনি লাভ কৰিবলৈ তোষামতীৰ আচৰণ কৰিবলৈ সংকোচ নকৰে। ঠিক এইকেইটা শাৰী এনেধৰণৰ এটা ভাৱেই আমি প্ৰকট হোৱা দেখিবলৈ পাওঁ। চিন্তা নাই মোৰ তোমাৰ আছে সেই প্ৰেম, তৰিবলৈ সংসাৰ মৰু, দুই হাত মেলি দিলেও থাপ মাৰি ধৰিবা বুলি ভাবিব পাৰোঁ। কবিতাটোত কবিয়ে লিকতা ৰ'দৰ প্ৰতীকী ব্যঞ্জনা ব্যৱহাৰ কৰি নাগৰিক সমাজৰ সন্মিলিত ভূমিকাৰ স্বৰূপটোক এনেদৰে উদঙাই দেখুৱাইছে। লিকতা ৰ'দ এতিয়া নামি আহিব শুকুৱাই আৰু জিভা আচাৰি দিব। লিকতা ৰ'দৰ দৰে তেওঁলোকেও পাহৰি গৈছে, অৱশ্যে সেয়া নিৰ্ভৰ কৰে দৃষ্টিভংগীৰ ওপৰতো। তুমিয়েই স্ৰজিলা সেই ক'লা কোঠৰী বা বিশুদ্ধ সংখিনি। লিকতা ৰ'দ ইয়াত গণমাধ্যম সৃষ্ট পাব্লিক গেজ, এক আন্তৰিকতাহীন উপস্থিতি, এক সাময়িক উন্মাদনা। কবিতাটোৰ নাগৰিক কণ্ঠই যাৰ মৃত্যুত গোপন শোকগীত, যাক আমি এলিজে বুলি কওঁ, সেই শোকগীত গাইছে, সেই অন্যজনৰ সৃষ্টিত সাঙুৰ খাই থকা ক'লা কোঠৰী আৰু বিশুদ্ধ সংখিনি অভিব্যক্তি দুটাই তেওঁৰ সৃষ্টিৰ তাৎপৰ্যৰ ওপৰতো প্ৰশ্ন নোতোলাকৈ থকা নাই। অৱশ্যে সকলো দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰা কথাটো নাগৰিক নিৰীক্ষকে স্বীকাৰ কৰিছে। কবিতাটোৰ পৰৱৰ্তী স্তৱক দুটাত ব্যক্তি জীৱন, ব্যক্তিপ্ৰেমৰ প্ৰসংগও উত্থাপন হৈছে। ৰাজহুৱা জীৱনৰ সৈতে জড়িতজনৰো অৱজ্ঞা উপেক্ষাৰ কাহিনীৰে ভৰা দুখৰ জীৱন থাকিব পাৰে, কিন্তু সেয়াও অব্যক্ত হৈ ৰয়। কাৰণ সকলোৱে বতাহৰ ফালেই উৰে, টিকি থাকিবলৈ সকলোৱে তাকেই কৰে, সত্যৰ হেঁচত আৰু নপচো। এইকেইটা সেই কবিতাটোৰ পৰা উল্লেখিত কেইটামান শাৰী। কিন্তু আত্মৰক্ষাৰ তাৰণাই কবিতাটোত শেষ সত্য হিচাপে গৃহীত হোৱাও নাই। তদুপৰি ৰাজহুৱা মূল্যায়নকো অস্বীকাৰ কৰাৰ প্ৰয়োজন থাকে। কাৰণ কবিয়ে কৈছে, আপোনালোকে ভাবিলেও তেওঁ মুঠেও মূৰ্খ নহয়। তেওঁৰ সন্মুখত এতিয়াও সম্পূৰ্ণ এটা জীৱন আছে। আঙুলি টোঁৱালে যেনেকৈ ধুনীয়া পৃথিৱীবোৰ আঁতৰি নাযায়।
ভয় আৰু বাসনা এই দুয়োটা অৱস্থানৰ মাজৰ সংঘাতক স্বীকাৰ কৰি লৈও কবিতাটোৰ বক্তাই শেষত বাসনাক আত্মস্থ কৰি লৈছে আৰু নৈতিকতাৰ প্ৰশ্নটো এক প্ৰকাৰ নাকচ কৰিছে। বাইশ্যছে নিজক নিৰাপদ দূৰত্বত ৰাখি ব্যৱস্থাক সমালোচনা নকৰি সেই ব্যৱস্থাৰ মাজৰে এজন হিচাপে আত্মসমালোচনা কৰাৰ কৌশল আয়ত্ত কৰি লৈছে। তাৰ অন্য এক শুভ ফল সূক্ষ্ম শিল্প চেতনা। কবি শীৰ্ষক কবিতালানিৰ ৪ নম্বৰ কবিতাটোৱে তৰুণ কবি কৌশিক বাইশ্যছৰ কবিতা নিৰ্মাণৰ কৌশল আৰু জীৱনবোধৰ সম্পৰ্কে পঢ়ুৱৈক ধাৰণা কৰিবলৈ এটা স্পষ্ট বাট দেখুৱাই দিব পাৰে। শিৰোনামে ইংগিত দিয়ে যে এজন বিশেষ কবিৰ কথা, তেওঁৰ জীৱনৰ ঐশ্বৰ্য আৰু মৃত্যুৰ অস্বাভাৱিকতাৰ কথা এই কবিয়ে স্মৰণ কৰিছে। 1000 ভায়োলিনৰ শব্দ, গুপ্ত হত্যাৰ কাহিনী, আন্দালুচিয়াৰ সংগীত ইত্যাদি অভিব্যক্তিয়ে আৰম্ভণিতে ইংগিত দিয়ে যে এই শোক কবিতাৰ কেন্দ্ৰত আছে স্পেইনৰ কবি লৰ্কাৰ জীৱন আৰু মৃত্যু কথা। কবিতাটোৰ প্ৰথম ভাগত প্ৰকট হৈ উঠা সুখ আৰু শংকাভাৱক সহমৰ্মিতা, সপোন আৰু সাহসেৰে জয় কৰাৰ দৃঢ়তা প্ৰকাশ পাইছে কবিতাটোৰ শেষৰ ফালে এনেদৰে: দেৱালবোৰ ভাঙি পেলোৱা হওক, ৰ'দৰ তললৈ অনা হওক, কুঁৱলীৰ আঙুৰৰ মাজৰ পৰা উলিয়াই আনিলো তোমাক, চাব বিচাৰিছো চকু জুৰিলৈ। তুমি মৰি যোৱা নাই পৃথিৱীৰ সকলো মৃত মানুহৰ দৰে, পাহৰণি হোৱা মৃত কুকুৰৰ দমটোৰ তলত মৰি যোৱা নাই, সকলোৱে চিনি পায় তোমাক। কবিতাটোৱে লৰ্কাৰ কথা ক'লেও দমন নিষ্পেষণৰ বলি হোৱা সকলো কবি আৰু কবিতাৰ হৈ ক'ব খুজিছে যে পশ্চাদমুখী অপশক্তিবোৰ মৃত কুকুৰৰ দৰে এদিন অপাংতেয় হৈ পৰিব, কিন্তু কবিৰ স্বাধীন চিন্তা আৰু কণ্ঠই মৃত্যুক জয় কৰিব পাৰিব। কবিতাটোৱে নতুন প্ৰজন্মৰ কবিক কবিতাৰ দায়িত্বৰ কথাও সোঁৱৰাই দিছে, কাৰণ লৰ্কাক প্ৰাসংগিক কৰি ৰাখিবলৈ কবিয়ে নতুন অস্থিৰতাত ভুগিব লাগিব, যিটো স্থিতাৱস্থাক প্ৰত্যাহ্বান জনোৱাৰ বাবে অপৰিহাৰ্য চৰ্ত। কবিৰ ভাষাত ঈৰ্ষাদগ্ধ হৈছো, বহুৱালি কৰিছো, নতুন অস্থিৰতাত ভুগিবলৈ তোমাৰ কাষলৈ আহিছো। পূৰ্বজ কবিয়ে গঢ়ি থৈ যোৱা কাব্য পৰম্পৰাক নতুন কবিয়ে অতিক্ৰম কৰিবই লাগিব। এই কবিতাটোৰ শব্দ চয়নত যি সাৱলীল সাংগীতিক সুৰ আছে, সেয়া কিন্তু বাইশ্যছৰ কবিতাৰ সামগ্ৰিক চৰিত্ৰ প্ৰতিফলিত নকৰে। এইখিনিতে আমি নদি ক'ব পাৰোঁ যে বাইশ্যছে অসমীয়া কবিতাৰ কাব্য পৰম্পৰাত এটা কঠিন গদ্যসুলভ সুসম্বলিত আয়তন দিবলৈ চেষ্টা কৰিছে। অৱশ্যে অজিত বৰুৱাৰ কবিতাই গদ্যগন্ধী শব্দ চয়ন আৰু ফৰ্মেৰে এই ক্ষেত্ৰত এটা বাটৰ সন্ধান অসমীয়া কবিতাক ইতিমধ্যেই দি গৈছে, কিন্তু তেখেতৰ কাব্য চৰ্চাৰ ধাৰণাটোৱে এটা ধাৰাৰ সৃষ্টি কৰিব পৰা নাই। এই ক্ষেত্ৰত বাইশ্যছৰ প্ৰয়াস লক্ষ্য কৰিবলগীয়া। কৌশিক বাইশ্যছৰ কবিতাৰ অস্তিত্ববাদী সুৰটোৱে কবিগৰাকী দাৰ্শনিক মননৰ উমান দিয়াৰ বেলিকা দুটা কথা মন কৰা যায়। প্ৰথম, তেওঁ বিচাৰকধৰ্মী দৰ্শন আগ নবঢ়ায়। দ্বিতীয়, অস্তিত্ববাদী প্ৰশ্ন আৰু সমিধানৰ অনিৰ্ণয়তা, অনিশ্চয়তাই কবিক শৈলীকেন্দ্ৰিক পৰীক্ষা নিৰীক্ষাবোৰৰ পৰা আঁতৰাই ৰখা নাই। তাৰ বিপৰীতে বিভিন্ন ৰূপকীয় ভাৱ অনুসংগেৰে কবিয়ে চিন্তা জগতৰ ধুঁৱলি কুঁৱলী অৱস্থানটোক আত্মস্থ কৰিবলৈ, বুজি পাবলৈ আৰু পঢ়ুৱৈক প্ৰলুব্ধ কৰিব বিচাৰিছে। কেৱল পাৰ্চনেল মেটাফৰ বা ব্যক্তিগত ৰূপকেই নহয়, বিৰোধাভাসসূচক উক্তি বা বক্তব্যবোৰত কবি বাইশ্যছে ক্লিচেজ বা বহু ব্যৱহৃত অভিব্যক্তি সচেতনভাৱে পৰিহাৰ কৰি চলে। তেওঁ নিজৰ কবিতাৰ ভাষাতেই ক'ব পাৰি, আশ্চৰ্যই নতুন ৰূপ লয়, সজীৱ শব্দই কমাই আঙুঠুৰ পৰা আঙুলিলৈ আকাংক্ষা প্ৰাপ্তিৰ বাট। সজীৱ শব্দইহে পঢ়ুৱৈৰ বোধৰ জগতত জোকাৰণি তুলিব পাৰে। কৌশিক বাইশ্যছৰ কবিতাত ড্ৰিম চিকুৱেন্সৰ দৰে অসংলগ্ন যেন লগা ছবিবোৰে এটাৰ পাছত এটাকৈ হঠাৎ ভুমুকি মাৰে। খণ্ডচিত্ৰবোৰৰ এই সমদলত ইটোৰ লগত সিটোৰ প্ৰত্যক্ষ সংযোগ নাথাকিলেও কবিতাবোৰৰ শিৰোনামবোৰ অৰ্থ নিৰূপণৰ বাবে অৱশ্যেই ভাৱৰ ঐক্যসূত্ৰৰ সূচকৰ ভূমিকা পালন কৰিব পাৰে। চাৰৰিয়েলিষ্টিক বা পৰাবাস্তৱবাদী চিত্ৰকল্পৰ মাজেদি কবি বাইশ্যছে খুব পৰিমিত শব্দ চয়নেৰে মানুহৰ মনোজগতৰ কিছুমান অৱস্থানক আমাৰ সন্মুখত উন্মোচন কৰিছে এনেদৰে। ঘণ্টা নামৰ কবিতাটোৰ পৰা তিনিটা শাৰী গাই দিছো। মূৰটো কাটি দুচেও কৰিলো, এডোখৰ বগৰাই নিছো ৰাস্তাৰে, এডোখৰ ৰাখিছো বৈয়ামত। ৰাস্তাৰে বগৰাই নিয়া কটা মূৰটোৰ এডোখৰ যদি ৰাজহুৱা বৌদ্ধিক প্ৰদৰ্শনকামী তাৰ সূচক
বাকী বয়ামত ৰাখি থোৱা দুখৰে আধুনিক মানুহৰ চিন্তা চেতনাৰ বিচ্ছিন্ন ছিন্নমূল অৱস্থানৰ কথা কোৱা যেন লাগে। চিত্ৰকল্পটোৰ ভয়ানক বিভৎস উপাদানবোৰত সপোন আৰু উদ্ভট কল্পনাৰ সাৰ্ৰিয়েলিষ্টিক আৱেগ আছে। ভাস্বৰৰ অন্যান্য বহুকেইটা কবিতাত এই বিশিষ্টতা আছে, যাৰ কাৰণে তেওঁৰ কবিতাক আমি সুসংগবদ্ধ কাহিনী বা চিন্তাৰ সৰল ৰৈখিক ফ্ৰেমত বান্ধি বুজিবলৈ বা বুজাবলৈ চেষ্টা কৰিব বিচাৰিলে বিফল হোৱাৰ সম্ভাৱনাই অধিক। কবিতা নামৰ চুটি কবিতাটো আৰম্ভ হৈছে এনেদৰে: বুঢ়া শালিকাটো মাৰিবলৈ এটা ওপৰা লগালে। অনাহুত অপ্ৰত্যাশিত মৃত্যু অথবা মৃত্যু ভাৱনা কৌশিকৰ কবিতাৰ সঘনে ব্যৱহৃত মোটিভ। কিন্তু এই কবিতাটোত অপমৃত্যু ভাৱনা কেৱল ব্যক্তিগত কল্পনাৰ স্তৰতে সীমিত হৈ নাথাকি সামাজিক বাস্তৱৰ সূচক চিত্ৰকল্পৰ ৰূপ লৈছে। কবিতাটোত কোৱা হৈছে, তেওঁলোকে তাৰ ৰাজহাৰৰ দুটুকুৰা ঘুকুটি উলিয়াই ঘঁহি ঘঁহি জুই উলিয়াব পাৰি নেকি চেষ্টা কৰিব ধৰিলে। গণ উন্মাদনাৰ এই বিভৎস কল্পনা সমাজ বাস্তৱৰ গাত ভেজা দিয়েই চিত্ৰকল্পৰ ৰূপ লৈছে, যাৰ মাজেদি আমাৰ সন্মুখত নাঙঠ হৈ পৰিছে নিৰ্দোষ সৰল পৰোপকাৰী মানুহৰ প্ৰতি প্ৰতিষ্ঠানিক অন্যায়, সংখ্যাগৰিষ্ঠৰ অন্যায়ৰ ভয়াৱহ সত্য। বিৰোধাভাসৰ প্ৰাধান্য ভাস্বৰৰ কবিতাৰ উল্লেখনীয় বিশেষত্ব বুলি কোৱাৰ লগতে এই কথাটোও দোহৰাৰ প্ৰয়োজন আছে যে এই বিৰোধাভাসবোৰত বিপৰীত অৱস্থানত থকা প্ৰসংগ দুটাক এটা ফ্ৰেমত সংযুক্ত কৰা কাব্যিক প্ৰক্ৰিয়াটোৱে সদায় তেওঁৰ সজীৱ আৰু সতেজ চিন্তাৰ ইংগিত দিয়ে। ভাস্বৰৰ কবিতাৰ সাৰ হৈছে এই বিৰোধাভাসবোৰ। যেনে আজি আবেলি এজন নমৰা মানুহৰ শোকপ্ৰস্তাৱ লিখি কটালো। আজি আবেলি নামৰ কবিতাটোৰ দুবাৰকৈ উচ্চাৰিত এই শাৰী দুটা, আজি আবেলি এজন নমৰা মানুহৰ শোকপ্ৰস্তাৱ লিখি কটালো, ব্যক্তিতকৈ এক বিৰোধাভাসৰ চানেকি। কিন্তু তাৰ মাজত প্ৰকট হৈ উঠা ঋণাত্মক ভাৱৰ বাট ভেটিবলৈ কবিয়ে ঘৰলৈ উভতা চৰাই জাকৰ সেই একেই উদলা কণ্ঠৰ সংক্ষিপ্ত দুটা শাৰীৰ উল্লেখেৰে অন্য এক বিৰোধাভাস ৰচনা কৰিছে। সেই একেই উতলা কণ্ঠাই নিশ্চয় যতিহীন শান্তি আৰু সুখৰ পৰিক্ৰমা এটাৰ উপস্থিতিকো সূচাইছে। তদুপৰি দুখ আৰু সুখৰ যুক্তিহীন মালিতাৰ বিপৰীতে প্ৰকৃতিৰ যতিহীন আনন্দ উৎসৱৰ ছবিখনে মানুহ সৰ্বোচ্চ চিন্তাৰ চিত্ৰবোৰৰ কথাও আমাক নোকোৱাকৈ থকা নাই। কমলাৰ ভিতৰতে আছিল নামৰ কবিতাটোত অন্য এক বিৰোধাভাসৰ মাজেদি কবিয়ে প্ৰকাশ কৰিছে যান্ত্ৰিক জীৱন যাত্ৰাত অভ্যস্ত হৈ পৰিবলগীয়া সংবেদনহীন মানুহৰ মনৰ কথা এনেদৰে: ৰ'দ ঘন ৰাতিপুৱা নগৰত টহলি ফুৰোতে থিয় ঘৰবোৰে গুলী কৰি মাৰে, প্ৰতিদিনে লুকাই আনি নিজৰে মৃতদেহ আটাইতকৈ পৰিত্যক্ত ফুলদানিটোত আলফুলে থৈ দিওঁ। কবিতা কি? এই প্ৰশ্নটো ভাস্বৰৰ কবিতাৰ বহু কবিতাৰ মূল ভাৱ। কবি আৰু কবিতাক লৈ তেওঁৰ কোনো ৰোমেণ্টিক ভাৱ বিলাসিতা নাই, কিন্তু আত্মসমালোচনা আছে। পাঠকলৈ আগবঢ়াওঁ নীৰৱতাৰ মুখ চুপতি বুলি দ্বিধাহীন স্বীকাৰোক্তি কৰা কবিয়ে কৈছে, কবিয়ে সাগৰলৈ বুলি বালি নিয়ে, বালিলৈ পানী। বালু আৰু পানীৰ এই বিষম সহাৱস্থানৰ ছবিখনে কৈছে যে কবিতাৰ নিষ্ক্ৰিয় ভূমিকাই কবিক অস্বস্তিত পেলাইছে। কিন্তু এই বিৰোধাভাসবোৰে এই নবীন কবিজনৰ জীৱনবোধৰ গভীৰতাৰ ইংগিতো বহন কৰিছে, যি প্ৰতীত হৈ আছে সংশয়, সংঘাত, অনিশ্চয়তা, অনিৰ্ণয়তা খাপক্ৰমে গ্ৰহণ কৰিব পৰা দৃষ্টিভংগী। আনহাতে কবিয়ে এইবোৰক স্বীকাৰ কৰি লোৱাৰ অৰ্থ এইটোও নহয় যে তেওঁ সহজ আত্মসন্তুষ্টিৰ বাট দেখুৱাব বিচাৰিছে। চিকাৰীবোৰ নামৰ এটা কবিতাত নিৰ্মাণ কৰা বিৰোধাভাস এনেকুৱা: সি যে ধুনীয়া তিৰোতাগৰাকী, পানীৰ সন্ধান দিছিল যে সন্ধানহীন কবি। অলপ চমু কৰিব লাগিব। মই আৰু যদিও অলপ লিখিছিলোঁ, ইতিপূৰ্বে মই ভাস্বৰৰ বিষয়ে 10 মিনিট বোধকৈ হৈয়ে গৈছে। মই তেওঁৰ বিষয়ে যিখিনি ক'ব বিচাৰিছোঁ সামৰণিলৈ আহিছোঁ। কেইটামান পেৰেগ্ৰাফ মই পঢ়া নাই, সেইখিনি বাদ দি পেলাই সামৰিছোঁ। কৌশিক ভাস্বৰৰ কবিতাই নাটকীয় দৃশ্যৰ ছিকুৱেন্সৰ মাজেদি কিছুমান কথা ক'ব খোজে। অৱশ্যে কোনো সুস্পষ্ট কাহিনী নিৰ্মাণ কবিতাবোৰৰ উদ্দেশ্যও নহয়। কবিতাবোৰত ভাৱৰ ঐক্যসূত্ৰও প্ৰায়ে অনুপস্থিত। ঐক্যসূত্ৰৰ বিপৰীতে খেলি মেলি ভাৱৰ পৰিপাতন আৰু তাৰ সমান্তৰালকৈ কিছুমান বিক্ষিপ্ত শব্দ ছবিৰ অগাদেৱাই কবিতাবোৰক অপ্ৰয়োজনীয়ভাৱে কঠিন কৰি পেলোৱা কথাটো নুই কৰিব নোৱাৰি। আধুনিক কবিতাত ভাৱৰ ঐক্যসূত্ৰ নথকাটো আমাৰ দৃষ্টিত আদৰণীয় কথা, কিয়নো একক ভাৱৰ স্বেচ্ছাচাৰিতাই সংঘাতৰ সুৰুঙাবোৰ বন্ধ কৰি চিন্তা চেতনাৰ কাৰণে সাকাৰোদ্ধ পৰিৱেশ গঢ়ি তোলে।
তথাপিতো বাস্যস্বৰ কবিতাৰ বিক্ষিপ্ত ভাৱৰ চাটনয়ে পঢ়ুৱৈক দিশহাৰা কৰাৰ আশংকা আছে বুলি মই এজন সাধাৰণ পঢ়ুৱৈ হিচাপে অনুভৱ কৰোঁ। এটা উদাহৰণ দিওঁ। যন্ত্ৰ নামৰ কবিতাটোত কবিয়ে প্ৰথমৰ স্তবকটোত কৈছে, সূৰ্যটো গলি গলেও বিচাৰি নাপাওঁ হাতখন। তাৰ পাছত নিশ্চয় আগ্ৰহী পঢ়ুৱৈয়ে আশা কৰিব সূৰ্য আৰু হাতৰ প্ৰসংগটোক কেন্দ্ৰ কৰি ভাৱৰ বিস্তাৰ ঘটিব, কিন্তু দ্বিতীয় স্তবকত কোৱা কথাখিনিত সেইবোৰ কথা নাহিল। তাৰ পাছৰবোৰতো যিবোৰ কথাৰ অৱতাৰণা হৈছে অৰ্থ উদ্ধাৰৰ বাবে কোনো মাষ্টাৰ কোড বা মূল সূচক সেইবোৰত নাই। দ্বিতীয় স্তবকত কবিয়ে হয়তো কিবা গহীন ভাৱৰ তাৰণতে লিখিছে, পানী শেষ হ'লেই চাকৰি যাব মোৰো। তাৰ কিছু ব্যাখ্যাসূচক ইংগিত তৃতীয় স্তবকত পাব বুলি ভাবি থকা পঢ়ুৱৈৰ পুনৰ খেলি মেলি চিন্তাৰ চাকনৈয়াত পৰি থৰকাচুটি হেৰাব। কাৰণ কুকুৰবোৰে তাচ খেলি আছে বুলি সম্পূৰ্ণ পৃথক ছবি এখনহে তৃতীয় স্তবকটোত পঢ়ুৱৈৰ সন্মুখত দাঙি ধৰা হৈছে। অসংলগ্ন চিত্ৰকল্পৰ সমদল তেওঁৰ কবিতাৰ সমৃদ্ধি নে সীমাবদ্ধতাৰ সূচক সেয়া আহি থকা সময় নিশ্চয় নিৰ্ণয় কৰিব। এয়া হৈছে বাস্যস্বৰ কবিতাৰ বিষয়ে মোৰ ফালৰ পৰা এই পৰ্যায়ত এই সময়ত ক'বলগীয়া কথা। হয়তো মোৰ বিশ্লেষণ ভুল হ'ব পাৰে বা সলনি হোৱাৰ সম্ভাৱনাও আছে। এতিয়া কবি সাগৰ সৌৰভ বোধ কৰোঁ ইয়াত অনুপস্থিত। মই খুব ছুটি কৰিব লাগিব নহয়? ছুটি কৰিবলৈ চেষ্টা কৰিম। সাগৰ সৌৰভৰ নিজানৰ কোলাহল প্ৰকাশ হৈছে 2022 চনত। আত্মানুসন্ধান সাগৰ সৌৰভৰ কেইবাটাও কবিতাৰ কেন্দ্ৰীয় ভাৱ, পৰিচয়, দৃষ্টি ইত্যাদি তেনেধৰণৰ কেইটামান কবিতা নিজকে বহুদিন নোচোৱাৰ পাছত নিজক আৰু চেষ্টা কৰিলেও দেখা পোৱা নাযায়। নিজৰ মাতষাৰ বহুদিন ওলাই আহিবলৈ নিদিলে মাতষাৰো হেৰাই যায়। দৃষ্টি নামৰ কবিতাটোত কবিয়ে স্থিতাৱস্থাত শিৰ নত কৰি চকু বন্ধ কৰি জীয়াই থকা মানুহে নিজকে হেৰুৱাই পেলোৱাৰ আত্মগ্লানি প্ৰকাশ কৰিছে। দাপোন সেয়েহে তেওঁৰ কেইবাটাও কবিতাৰ মোটিভ, সঘনে ব্যৱহৃত প্ৰতীক। কিন্তু আত্মসত্তা, আত্মপৰিচয় বিচাৰি ফুৰা আধুনিক মানুহবোৰো অতি বেছি আত্মসচেতন, আত্মকেন্দ্ৰিক হৈ পৰা নাইনে? ভ্ৰমণ বিৰতি নামৰ কবিতাটো পঢ়ি আমাৰ তেনে এটা ভাৱৰ উপলব্ধি হোৱা যেন হয়। কবিতাটোৰ ভাষাত বহুদিন মই নিজক বিচাৰি পোৱা নাই, এদিন আমাক বিচাৰি গৈ দেউতাই হেৰুৱাইছিল নিজক। সেই ভুল মই কৰা নাই, বহুদিন বিচাৰি পোৱা নাই নিজক। ভৱিষ্যত প্ৰজন্মৰ কাৰণে বাট কাটি দিবলৈ বৰ্তমানৰ প্ৰজন্মই কিছু হেৰুৱাব লাগে, যেনেদৰে অতীত প্ৰজন্মই কিবা কিবি হেৰুৱাইছিল বৰ্তমান প্ৰজন্মৰ স্বাৰ্থত। প্ৰশ্ন হয়, এই নিজক বিচাৰি ফুৰা কাৰবাৰটো বহু সময়ত আত্মসম্ভৰিত নহয় জানো? কবিয়ে কৈছে পিতৃ প্ৰজন্মৰ বাটত ভৰি দিয়াৰ ভুল তেওঁ কৰা নাই, কিন্তু সেই বিচাৰৰ পৰিণতিও ঋণাত্মক হোৱাটোৱে স্বাভাৱিক। বহুদিন বিচাৰি পোৱা নাই নিজক, এই শাৰীটোৰ পুনৰুক্তিৰ মাজত অনুৰণিত ভাৱৰ মৰ্ম বোধ কৰোঁ সেয়াই। নিজকে বিচৰাৰ স্বাৰ্থত আমি বিচ্ছিন্ন জীৱন নকটাওনে? বোধ কৰোঁ বাস্তৱত সেয়াই হৈ উঠে। বিচ্ছিন্ন অৱস্থান আৰু একাকিত্বই আধুনিক মানুহৰ জীৱনত আচ্ছন্ন কৰি ৰাখে, কিন্তু তাৰো হয়তো বিকল্প আছে। কবি নীলমণি ফুকনৰ অলপ আগতে আমি কি কথা পাতি আছিলোঁ, প্ৰকট হৈ উঠা স্মৃতি বিভ্ৰম আৰু চিন্তাৰ ধুঁৱলিকলি অৱস্থানৰ বিপৰীতে কবিয়ে ইয়াত কৈছে, যিবোৰ কথাই আমাক আমাৰ পৰা দূৰত ৰাখিব খুজিছিল অলপ আগতে আমি তাকেই পাতি আছিলোঁ। দূৰত্বক অতিক্ৰম কৰিবলৈ আত্মবিশ্লেষণ লাগে। কথা পতা মানেই সেই দূৰত্বক অতীত কৰি পেলোৱা। আজাৰাৰ ঢেকীয়া কবিতাটোত আক্ষেপেৰে কবিয়ে কৈছে, ঢেকীয়াবোৰ লহপহকৈ বাঢ়ি গৈ ওখ ওখ অট্টালিকা হ'ল, য'ত মহানগৰীয়া জীৱনৰ আনন্দ লাভৰ সকলো উপাদানেই হয়তো আছে, কিন্তু ঢেকীয়াৰ শিপা বিচাৰি ল'ৰাটো উভতি আহিব বুলি বিশ্বাসেৰে অপেক্ষা কৰি থকা নিঃস্ব মানুহগৰাকীয়ে ভাবে অট্টালিকাবোৰে ঢেকীয়াৰ শিপা উঘালিব নোৱাৰে। কবিয়ে অৱশ্যে এই সৰল বিশ্বাসক দ্বন্দ্ব সংশয়ৰ মুখামুখি হ'বলৈ এৰি দিয়া নাই। সেই কথা ভাবি কি লাভ? এই নামৰ কবিতাটোৱে মধ্যবিত্তীয় উন্নাসিকতাক তাচ্ছিল্য কৰা যেন লাগিছে যদিও, কিন্তু সেই উন্নাসিকতাৰ আঁৰতো এক ধৰণৰ সততা আছে, স্বীকাৰোক্তি আছে আৰু বিবেকৰ উপস্থিতি আছে। সেই কথাটোৱে ইতিবাচক চিন্তা আৰু মানৱীয় সম্পৰ্ক স্থাপনৰ বাট মুকলি হৈ থকাৰ ইংগিতো বহন কৰিছে। সেই কবিতাটোৰ শেষত থকা এই শাৰীটোৰ তাৎপৰ্যক ওলাই কৰিব নোৱাৰি। একো কথাই ভাবি লাভ নাই, তথাপি মই ভাবি থাকোঁ আপোনাৰ কথা। ৱেভিং নামৰ কবিতাটোত কবিয়ে
যেন ক'ব খুজিছে আন্ধাৰ বাট এটাৰে ৰৈ থকাতকৈ ভাল দিনৰ অপেক্ষাত অন্য কাৰোবাৰ সৈতে একে ঠাইতে ৰৈ থকাটো বেছি আশাব্যঞ্জক। তেতিয়াৰ কথা নামৰ এটা কবিতাত সাগৰ সৌৰভে যে ইংগিতধৰ্মী ভাষাৰে সকলো নেতিবাচক পৰিৱেশ পৰিস্থিতিৰ বিপৰীতে শুভ চিন্তাৰ বাট কটাৰ কথা কৈছে, তেনে ইংগিতধৰ্মিতা তেওঁৰ অন্যান্য কবিতাৰ ক্ষেত্ৰত অৱশ্যে সুলভ হৈ নুঠিল। কবিতাটোৰ প্ৰথম স্তৱকটো এনেকুৱা: বনৰীয়া ঘাঁহত বহি অতদিনে তাইৰ কাণেৰে নুশুনা মানুহজনৰ বাবে গান এটা গাই আছিল। তাৰে পৰাই অনুপ্ৰাণিত কবিয়ে সেই অন্ধ ছোৱালীজনীক ছবিৰ ৰংবোৰ দেখুৱাই দিছে। চকুৰে মনিব নোৱাৰা দূৰত্বটো চকামকাকৈ কিবা এটা দেখা কথাষাৰে T.S. এলিয়টৰ মেৰিনা কবিতাটোৰ বৃদ্ধ পেৰিক্লিছে জীয়ৰীৰ সৈতে মুখামুখি হোৱাৰ আগমুহূৰ্তত অনুভৱ কৰা আনন্দ আৰু আশংকাৰ কথা আমাৰ মনলৈ আনি দিব পাৰে। পেৰিক্লিছৰ more distant than the stars, তৰাতকৈ বেছি দূৰত্বত উপলব্ধিৰ এচমকা পোহৰত জিলমিলাই থকা মেৰিনাক দেখা যেন বোধ হৈছিল। যাক স্পষ্টকৈ শুনা বা দেখা নাযায় তাতেহে কল্পনাই খোপনি পুতিব পাৰে। সাগৰৰ এই কবিতাটোত সহমৰ্মিতাৰ ছবিখনো ইংগিতময় ভাষাৰে ভাস্বৰ হৈ উঠিছে। দাপোন নামৰ অন্য এটা কবিতাত কবিয়ে এটা নাটকীয় দৃশ্যপটৰ মাজেদি ভাল পোৱাক আত্মক্ষয়ী অভিজ্ঞতাৰ ৰূপত তুলি ধৰিছে এনেদৰে: মানুহকেইজন উভতি আহিছিল, প্ৰত্যেকৰে হাতত ওলমি আছিল নিজৰেই কলিজা। চিত্ৰকল্পটোৰ মাজেদি কোৱা কথাখিনিয়ে পঢ়ুৱৈৰ মনত নিশ্চয় মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব। সংকলনখনৰ তৃতীয় পক্ষ এটা ভাল লগা কবিতা। মানুহৰ দুখ আৰু সপোনবোৰ গাতে লাগি থকা ছাঁটোৰ দৰে অবিচ্ছিন্ন, কিন্তু সেইবোৰো এদিন অৰ্থহীন হৈ পৰে। তেনেস্থলত তৃতীয় পক্ষৰ সৈতে বক্তাৰ প্ৰতিযোগিতাৰ খেলখনৰ যুক্তিযুক্ততানো কি? সেই প্ৰশ্ন একদম বিড়ম্বনা নিদিয়াকৈ থকা নাই। একমাত্ৰ বন্ধু ছায়া আৰু প্ৰতিদ্বন্দ্বী তৃতীয় পক্ষৰ মাজত দৰাচলতে কোনো পাৰ্থক্যই নাই, কাৰণ দুখ আৰু সপোনৰ ছায়া শেষ হলে তৃতীয় পক্ষৰ প্ৰতিদ্বন্দ্বিতা অৰ্থহীন যেনেই লাগে। কবিতাটোৱে ব্যক্তিৰ মাজত চলি থকা আগবঢ়া পাছপৰাৰ নিৰন্তৰ খেলখনকেই বিভ্ৰম বুলি কৈছে। সাগৰ সৌৰভে কবিতাবোৰত একোটা ৰেচনেল আৰ্গুমেণ্ট বা যৌক্তিক বিশ্লেষণৰ গাঁথনি নিৰ্মাণ কৰি দিয়া বিশেষত্বটোৱে তেওঁৰ কবিতাক ৰোমেণ্টিক ভাৱালুপতাৰ পৰা আঁতৰাই ৰাখিছে। অনুচ্চ কৌতুক, যাক আমি চাটিল হিউমাৰ বুলি কওঁ, এই বিশিষ্টতা সাগৰ সৌৰভৰ কবিতাত আমি প্ৰায়ে দেখিবলৈ পাওঁ। নিউটন নামৰ কবিতাটোত নিউটন নামটোৱে মনলৈ আনিব পৰা স্বাভাৱিক কথাবোৰক তল পেলাই যিটো চৰিত্ৰই ভুমুকি মাৰিছে তেওঁ হয়তো নিউটনৰ দৰে মাধ্যাকৰ্ষণিক বলৰ লগত কিবা প্ৰকাৰে সংলগ্ন হৈ আছে। নিউটনৰ আপেলৰ ঠাইত ইয়াত তামোল পৰি পৰিছে। আমাৰ এই স্থানীয় নিউটনজনে মনৰ মাজত অনুভৱ কৰিছে মাধ্যাকৰ্ষণিক বলৰ টনা আজোৰা। সৰি পৰা তামোলে মনত পেলালে তামোলৰ পাগৰ কথা। সেই পাতটোৱে মনলৈ কঢ়িয়াই আনিলে অবৈধ প্ৰেমৰ জুতি লোৱাৰ স্মৃতি। পিছে প্ৰাত্যহিক জীৱনৰ দায়িত্বৰ মাধ্যাকৰ্ষণিক বলটোকো তেওঁ অমান্য কৰিব নোৱাৰে। বিকৰ্ষণৰো নিশ্চয় এটা বল থাকে। নিম্ন মধ্যবিত্তীয় জীৱনত এই বিকৰ্ষণৰ বলৰ প্ৰাধান্য সৰ্বাধিক। নিৰঞ্জন মাষ্টৰৰ নিম্ন মধ্যবিত্তীয় হা-হুতাশক কবিতাটোৱে কৌতুকৰ সুৰত কৰা উপস্থাপন কবি সাগৰ সৌৰভৰ কাব্যশৈলীৰো মাধ্যাকৰ্ষণিক বলৰ ভেটি। কবিতাটোৰ প্ৰথম শাৰী দুটা এনেধৰণৰ: নিউটনে কবিতা লিখে, কবিতাই লিখি থাকে নিউটনক। এই শাৰী দুটাই প্ৰকট কৰা বিৰোধাভাসৰ পুনৰাবৃত্তি লক্ষ্য কৰা যায় চব চৰিত্ৰ কাল্পনিক নামৰ কবিতাটোত। এইটো এটা লঘু সুৰত লিখা মধ্যবিত্তীয় জীৱনৰ হেঁপাহ আৰু হতাশাৰ কবিতা। কবিতাটোৰ প্ৰথম শাৰী দুটা ঘটি নামে কবিতা লিখে, কবিতাই লিখি থাকে ঘটিৰামক। তাৰ মাজেদিও এনে এটা ভাৱৰ ব্যাপ্তি ঘটিছে যে ঘটিৰামৰ জীৱনত ঘটি থকা সকলোবোৰ ঘটনা, সকলো তুচ্ছ আশা আকাংক্ষাৰ চালিকা শক্তি হৈছে কবিতা। কবিতা লিখি অৰ্জন কৰিব পৰা খ্যাতি। কবিতা বা সাহিত্যৰ পৃথিৱীখনতো দৰাচলতে সেয়াই ঘটি থকা নাইনে? আমি সাহিত্য সৃষ্টি কৰাৰ ভাৰ লৈছোঁ, কিন্তু প্ৰকৃততে নাম যশ অৰ্জন কৰাৰ হেঁপাহ ৰাখি সাহিত্য ৰচনা কৰাজনৰ জীৱনক সাহিত্যইহে ৰচনা কৰে। তেওঁ নিজেই হৈ পৰে সাহিত্যৰ পৃথিৱীৰ এটা কেৰিকেচাৰ চৰিত্ৰ। কবি আৰু কবিতাৰ এই ওলোটা সম্পৰ্ক নিউটন কবিতাটোত শুনিবলৈ পোৱা কৌতুকৰ সুৰ আৰু মাধ্যাকৰ্ষণিক বলৰ প্ৰতিকী অনুসংগই টনাটনি নামৰ অন্য এটা কবিতাত সমালোচনাত্মক বিস্তাৰ লাভ কৰিছে। এই কবিতাটো ইতিপূৰ্বেই ইয়াত পাঠ কৰি দিয়া হৈছে। কবিৰ পৰা টনাটনিৰ খেলখনে অন্তৰত স্থিতাৱস্থা শেষ বা একমাত্ৰ সত্য বুলি গ্ৰহণ কৰা নাই। কবিৰ এই ৰাজনৈতিক চেতনাই আত্মসমালোচনাৰ সুৰ প্ৰকট কৰিছে সংকলনখনৰ শেষৰটো কবিতা নিমাত নামৰ কবিতাটো। আমি আছিলো শেষ বেঞ্চৰ ল'ৰা, তেতিয়াও নিমাত, এতিয়াও।
শাৰীটোতাত আত্মসন্তুষ্টি নহয় অস্বস্তিহে প্ৰকাশ ঘটিছে ৰূপান্তৰৰ বাবে এই অস্বস্তিৰেই প্ৰয়োজন আছে আৰু কেইটামান পেৰাগ্ৰাফ যদিও আছিল মই সেয়া পাঠ নকৰি শেষৰ পেৰাগ্ৰাফটো লৈ আহিছোঁ সাগৰ সৌৰভৰ কবিতাত প্ৰত্যক্ষ উক্তিয়ে কবিতাৰ ৰস সৃষ্টিত বাধাগ্ৰস্ত কৰে মেগালোমেনিয়া নামৰ কবিতাটোত একো নতুন কথা কোৱাটো হোৱা নাই সকলো জনা দেখি থকা কথা এটা উপস্থাপন কৰিবলৈ কোনো শৈলীগত কুচকাৱাজো কৰা হোৱা নাই এনে কবিতাই কবিতাৰ মান নিম্নগামী কৰাৰ আশংকা থাকে সাগৰৰ কিছুমান কবিতাত দেখিছোঁ যে তেওঁ কোনো কবিতাবোৰত ভাৱৰ বিন্যাসৰ বাবে চেষ্টা কৰা নাই কবিতা এটাত যেতিয়া ভাৱ এটাই গতি ল'ব পৰা মুহূৰ্তটোৱে থমকি ৰয় সি পঢ়ুৱৈকো নিৰাশ কৰে পৰিমিতিবোধ নাথাকিলে কবিতাৰ শৰীৰৰ আকাৰ বাঢ়িব পাৰে কিন্তু অৰ্থঘনত্ব আক্ৰান্ত হোৱাৰ আশংকা থাকে আনহাতে গাঁত দাপোন আদিৰ দৰে নিৰ্মিত কবিতাও সাগৰ সৌৰভে লিখিছে উদ্যোগীকৰণে কেৱল প্ৰকৃতিকে ধ্বংস নকৰে ধ্বংস কৰে স্থানীয় ভাষা সংস্কৃতি আৰু সৰল আৱেগ অনুভূতি গান কবিতাটোত মোৰ মাতৃভাষাতে তোমাৰ সপোন দেখিছিলোঁ শাৰীটোৱে অকা প্ৰেম আৰু ভাষাপ্ৰীতিৰ স্বচ্ছ ছবিখন হেৰাই যোৱাৰ ভয়াৱহ বাস্তৱ সত্য খুব পৰিমিত শব্দ চয়নত উন্মোচিত হৈছে এনেদৰে পুৱতি নিশা কোনোবাই আমাৰ ওপৰত জাপি দিছিল মাটিৰ চপৰা কবিতা বাৰে বাৰে পঢ়িলেও বুজি নোপোৱা অবুজ সাঁথৰ হ'ব নালাগে ঠিকেই কিন্তু কবিতাত অৰ্থঘনত্বও থাকিব লাগিব আমি পঢ়ুৱৈ হিচাপে আশা কৰিম যে সাগৰ সৌৰভে ভৱিষ্যতে নিজানৰ মাজত কোলাহল শুনাবলৈ কবিতাৰ ৰসগ্ৰহী পঢ়ুৱৈক অধিক প্ৰবুদ্ধ কৰিব পাৰিব এই দুয়োগৰাকী কবিৰ বিষয়ে মই লিখি অনা কথাখিনি পাঠ কৰিলোঁ আৰু মই যদি কোৱা কথাখিনিয়ে কবিক অকণমানো উৎসাহ দিয়ে তেতিয়াই মই ভাবিম যে মই কিবা এটা ক'ব পাৰিছোঁ বা লিখিব পাৰিছোঁ ইমানখিনিকে ক'লোঁ আৰু মোক এইখিনি সুযোগ দিয়াৰ কাৰণে চৰ্চাৰ আয়োজকসকললৈ মই ধন্যবাদ জনাইছোঁ ধন্যবাদ পৰি হিলৈদাৰী বাইদেউলৈ আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোৰ এনে লাগিছে যে নতুন কবি দুগৰাকীৰ কিতাপ লৈ কাব্যগ্ৰন্থক লৈ এই ধৰণৰ আনুষ্ঠানিক আলোচনা হৈছিল নে আগতে মই নাজানো মই জনাটো নাই হোৱা মই ভাবোঁ দুগৰাকী নতুন কবিৰ কাৰণে এয়া এক খুব আনন্দদায়ক কথা খুব গুৰুত্বপূৰ্ণ স্বীকৃতি বুলি মোৰ বিশ্বাস আৰু মই আশা কৰিছোঁ কৌশিক আমাৰ মাজত আছে কৌশিকক মই এবাৰ থিয় হ'বলৈ অনুৰোধ জনাইছোঁ সকলোৱে লেখক কবিগৰাকীক এই বঁটাখিনিকে দিলোঁ কাব্যগ্ৰন্থৰ কবি কৌশিক বৈশ্যস আৰু সাগৰ সৌৰভ নাই কৌশিকক এখন গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ আগলৈ অহা কৌশিক পেছাত চিকিৎসক আৰু নতুন প্ৰজন্মৰ এগৰাকী অতি শক্তিশালী কবি কৌশিকক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ